আজি আমি আলোচনা কৰিম ক্লাছ 9 or exercise 1.5 or question number 1 ইয়াত আমাক কৈছে তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণী বিভক্ত কৰা ৰোমান সংখ্যাৰ পাঁচটা ইয়াতে দিয়া আছে 1 ৰ পৰা আৰম্ভ কৰি 5 লৈকে আছে গতিকে আমি এই পাঁচটা সলভ কৰিম তো পৰিমেয় আৰু অপৰিমেয় আমি সকলোৱে ক'ব পাৰো আজিকালি হয়নে তো চোৱা ইয়াতে মই এটা বস্তু হিন্ট দি আছো তোমালোকক যে যোনবিলাক তোমাৰ কি হ'ব মৌলিক সংখ্যা হ'ব হয়নে আৰু সেই মৌলিক সংখ্যাবিলাক যদি তোমাৰ কি হয় আন্ডাৰ ৰুটৰ ভিতৰত থাকে দ্যাট মিন্স সেইটো সদায় তোমাৰ কি হ'ব অপৰিমেয় সংখ্যা হ'ব আৰু যদি মৌলিক সংখ্যা থকাৰ উপৰিও যদি তোমাৰ কি হয় ৰুট ওভাৰ আছে আৰু কিবা কিবি আছে কিন্তু যদি সেম অংক তোমাৰ যদি থাকে আৰু সেইবিলাক যদি আমি ক্যান্সেল আউট কৰিব পাৰো দ্যাট মিন্স তেতিয়াহ'লে আমি এটা কি পাম পৰিমেয় সংখ্যা পাম তো আমি লেট নকৰা কৰি ৰোমান সংখ্যাৰ 1 টো চাম তো ইয়াতে চোৱা 2 মাইনাস আছে কি ৰুট ওভাৰ 5 এতিয়া চোৱা 2 এটা মৌলিক সংখ্যা বাট ইয়াৰ ওপৰত তো তোমাৰ কি নাই ৰুট ওভাৰ নাই দ্যাট মিন্স 2 এটা কি হ'ব তোমাৰ পৰিমেয় সংখ্যা কারণ 2 ৰ তলত মনে মনে 1 এটা আছে মাইনাস ৰুট ওভাৰ 5 আছে আৰু ইয়াতে চোৱা মাইনাস যেহেতু ৰুট ওভাৰ 5 এটা মৌলিক সংখ্যা আৰু তাৰ ওপৰত কি আহিছে তোমাৰ বর্গমূলৰ চিনটো আহিছে দ্যাট মিন্স ই তোমাৰ কি হৈ যাব অপরিমেয় এতিয়া কথা হল কি ৰুট ওভাৰ 5 অপরিমেয় তেনেহলে ৰুট ওভাৰ 2 সরি অনলি তোমাৰ 2 টো কিয় অপরিমেয় হ'ব তো তোমালোকে নিশ্চয় শুনা পাইছে তোমালোকৰ মাক দেউতাকে সদায় এটা কথা কৈ থাকে মোকে মানে কি বেয়া ল'ৰা তাৰ লগত নফুৰিবা হয়নে তো তাৰ লগত ফুৰিলে তুমি কি হ'বা ইয়াৰ লগত যদি ফুৰা তেনেহলে তুমিও বেয়া হৈ যাবা চোৱা তো তেনেকুৱা টাইপৰ কথা ই বেয়া ই ভাল কিন্তু ই ইয়াৰ ওচৰত আহিছে দ্যাট মিন্স ইও কি হৈ যাব বেয়া হৈ যাব বুজি পাইছা কথাটো দ্যাট মিন্স টোটালি আমার সংখ্যাটো কি হয়ে যাব অপরিমেয় সংখ্যা গতিকে আমি লিখিম কি ই এটা অপরিমেয় সংখ্যা অপরিমেয় সংখ্যা তো মই মুখেৰে কৈ আছো তো ধুনীয়া কৰি তোমালোকে নোট ডাউন কৰি ল'বা ইয়াতে ঠিক আছে সেইকাৰণে ভাল ফ্ৰেণ্ড বনাবা আৰু সিহঁতৰ লগত ফুৰিবা ৰোমান সংখ্যাৰ 2 টো চোৱা ইয়াতে আমাক দি আছে 3 প্লাস আন্ডার রুট অফ 23 ব্ৰেকেট ক্লোজ কৰি দিছে তাৰ পিছত মাইনাস আন্ডার রুট অফ কিমান আছে 23 আছে ইয়াতে চোৱা আমি কি কাম কৰিব লাগে ব্ৰেকেটৰ ভিতৰত যদি কোনো বস্তু আমাক দিয়া থাকে কোনো অংক নাম্বাৰ আমাক যদি দিয়া থাকে সেইবিলাক আমি বাহিৰত আনিব লাগে মানে কি ব্ৰেকেটৰ ভিতৰত থকা কামখিনি মূলত আমি প্ৰথম অৱস্থাতে কৰিব লাগে তো এইটো আমি ব্ৰেকেটটো আমি কি কৰি দিম ওপেন কৰি দিম ঠিক আছে তো 3 প্লাস তোমার কি আহিব আন্ডার রুট অফ 23 মাইনাস তোমার ইফালে চলি আছে আন্ডার রুট অফ 23 এতিয়া চোৱা সেম নম্বৰ আছে মানে ৰুটৰ ভিতৰত 23 আছে ৰুটৰ ভিতৰতে তোমাৰ কি আছে 23 আছে কিন্তু দুয়োটাৰ আগত চোৱা প্লাস মাইনাস টো মানে বেলেগ হৈ আছে ডিফারেন্ট দি আছে হয়নে ইয়াতে প্লাস আছে ইয়াতে মাইনাস আছে তোমালোকক যদি কোৱা হয় +2 -2 মিলি তোমাৰ কিমান হ'ব চোৱা তোমালোকে এটা বস্তু মাইন্ডত সেভ কৰি ৰাখিবা সেইটো হল কি যদি আমাৰ সেম নম্বৰ থাকে আৰু চিন বিলাক যদি আমাৰ অপোজিট থাকে সেই দুয়োটা তুমি ক্যান্সেল আউট কৰিব পাৰা তাৰপৰ তুমি 0 পোৱা একচুয়ালি আমি 0 লিখিব নালাগে তোমালোকে ডাঙৰ হিচাপ জাত তুমি কি কাম কৰিব পাৰা জাস্ট তুমি এইটো বস্তু কাটি দিলে হৈ গল ঠিক আছে তো ইয়াতে আমি কি কাম কৰিম 23 যোনটো ৰুট ওভাৰৰ ভিতৰত আছে আন্ডার রুট অফ 23 আন্ডার রুট অফ 23 আমি ক্যান্সেল আউট কৰিম কিয় দুয়োটা সেম নম্বৰ আছে আৰু দুয়োটাৰ আগত তোমাৰ কি আছে অপোজিট সাইন আছে তো ইয়াৰ পৰা থাকিব কিমান অনলি 3 থাকিব আৰু 3 এটা কি হয় পৰিমেয় সংখ্যা ইয়াৰ তলতে তোমাৰ কিমান আছে মনে মনে 1 আছে p/q ৰ ওপৰতে থাকিব তো আমি লিখিব পাৰো ই এটা পৰিমেয় সংখ্যা ই এটা পৰিমেয় সংখ্যা ঠিক আছে নেক্সট টু চোৱা 3 নম্বৰটো তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে ওপৰত তোমাৰ কিমান আছে 2 ৰুট ওভাৰ 7 ডিভাইডেড বাই 7 আন্ডার রুট অফ 7 আছে ইয়াতে মানে আমি কি কাম কৰিব পাৰো ৰুট ওভাৰ 7 আৰু ৰুট ওভাৰ 7 ক্যান্সেল আউট কৰিব পাৰো থাকিব কিমান 2/7 যোনটো আমাৰ p/q ৰ ওপৰতে আছে গোটেইখিনি কন্ডিশন মানি চলি আছে মানে গতিকে ই এটা কি হ'ব ই এটা পৰিমেয় সংখ্যা হয় পৰিমেয় সংখ্যা ঠিক আছে নেক্সট টু চোৱা ইয়াতে আছে তোমাৰ কি 1/√2 দি আছে হয়নে তো 1/√2 একচুয়ালি তোমাৰ কি হয় চোৱা 1 তো তোমাৰ পৰিমেয় হ'ব বাট ইয়াতে চোৱা হৰত তোমাৰ কি আছে √2 আছে যোনটো তোমাৰ কি হয় এটা অপৰিমেয় সংখ্যা গতিকে তোমাৰ কি হ'ব ই এটা অপরিমেয় সংখ্যা হবে অপরিমেয় সংখ্যা হয় ঠিক আছে 5 নম্বৰ যোনটো আছিল তো 5 নম্বৰত আমাক কি দি আছিল একচুয়ালি 2 পাই দি আছিল এটা কথা সদায় মনত ৰাখিবা এতিয়াৰ পৰা তুমি এইটো বস্তু ফিক্সড কৰি ৰাখা পাই মানে কি হয় পাই এটা তোমাৰ কি হয় অপরিমেয় সংখ্যা ঠিক আছে তো পাইৰ লগত 2 তোমাৰ পূৰণ হৈ আছে 2 এটা পৰিমেয় আৰু অপরিমেয় তুমি যদি পূৰণ কৰা এইটোৰ রেজাল্টটো হলে তোমাৰ কি হয় অপরিমেয় সংখ্যা গতিকে এইটো কথা মনত ৰাখিবা পাই এটা ই তোমাৰ কি হ'ব এই ক্ষেত্ৰত অপরিমেয় সংখ্যা ঠিক আছে
তো আজিৰ পৰা যদি কোনোবাই সোধে তোমাক যে পাই কি সংখ্যা একচুয়ালি কোশ্চেন আহিব পাৰে, তো তুমি কি কৰিবা, যিকোনো ব্যক্তিয়ে তোমাক নুসুধক কিয়, হয় না? তো আজি তো শিকিলা আৰু আগতো শিকিছা, তোমালোকে মনত ৰাখিবা এইটো কথা যে পাই এটা তোমাৰ কি হয়, অপৰিমেয় সংখ্যা। নেক্সট কোয়েশ্চনটো আমি ডিসকাস কৰো। কোয়েশ্চন নম্বৰ 2 তো একচুয়ালি আমাক কৈছে তলৰ প্ৰতিটো ৰাশি সৰল কৰা। ইয়াতে বহুত কেইটা কোয়েশ্চন আছে, তো মই প্ৰথম অৱস্থাত ৰোমান সংখ্যাৰ 1 আৰু 2 লৈছো আৰু তোমালোকক সৰল কৰি দেখাই আছো, ঠিক আছে? তো সৰল আমি কেনেকৈ কৰিম একচুয়ালি চোৱা, ইয়াতে আমি দেখা পাই আছো কি এটা ব্র্যাকেটের ভিতৰত আছে 3 প্লাস ৰুট ওভাৰ 3, আনটো ব্র্যাকেটত আছে 2 প্লাস ৰুট ওভাৰ 2, ঠিক আছে? কাৰো লগত কাৰো মিল নাই। তো এই ক্ষেত্ৰত আমি কি কাম কৰিম, ফৰ্মুলাটো কোনো আমি ইউজ কৰিব নোৱাৰিম, তো ডাইৰেক্টলি আমি কি কৰিম, প্ৰথমটোৰ পৰা দ্বিতীয়টো আমি পূৰণ কৰিম। কেনেকৈ চোৱা, বুজি পাবা একদম ইজি। তো আমি ইয়াতে কি কাম কৰিম, এই যোনটো 3 আছে 3 দিয়ে আমি কি কৰিম, এইখিনি মানক পূৰণ কৰি দিম। তো ব্র্যাকেট লিখিম আৰু এজ ইট ইজ সেইটো মান উঠাই লম 2 প্লাস ৰুট ওভাৰ 2। আকৌ চোৱা এইটো 3 দিয়ে তুমি ইয়াক পূৰণ কৰিলা, তো এইটো বাদ দিয়া। তাৰপিছত তোমাৰ কি আছে প্লাস চিন, তো প্লাস তুমি ইয়াতে লিখিব লাগিব, চিন মাস্ট বি আমি লিখিব লাগিব। তাৰপিছত কি আছে আন্ডার ৰুট অফ তোমাৰ কিমান আছে 3, তো 3 লিখিলা। তাৰপিছত ৰুট ওভাৰ 3 ৰ লগত কি হ'ব, এইখিনি পূৰণ হ'ব, তো কৰি দিয়া তুমি 2 প্লাস ৰুট ওভাৰ 2। এবাৰ তুমি পূৰণ কৰা, ইয়াতে চোৱা 3 ইনটু 2 কৰিলে তুমি কিমান পাবা 6, 3 ৰ লগত আকৌ ৰুট ওভাৰ 2 তুমি ইনটু কৰি দিয়া, তেনেহলে কি পাবা 3 ৰুট ওভাৰ 2 এ পাবা। যেহেতু এইটো অপরিমেয় সংখ্যা, এটা পরিমেয় সংখ্যা, দুয়োটা আমাক নতুন মান দিব নোৱাৰে। প্লাস প্লাস এজ ইট ইজ লিখা, ৰুট ওভাৰ 3 ইনটু তুমি 2 কৰিলে কি হ'ব 2 ৰুট ওভাৰ 3 এ হ'ব। ইয়াতে চোৱা এটা বস্তু লক্ষ্য কৰিছে না নাই, ৰুটৰ ভিতৰত থকা অংকটো মই পিছত লিখি আছো আৰু যোনটো 3 আছে ইয়াক মই আগত লিখি আছো, এইটো মানে কি ৰুলস, ঠিক আছে? ৰুট ওভাৰত থকাটো সদায় আমি পিছত লিখিব লাগে আৰু ৰুটত নথকাটো আগত, কেতিয়া যেতিয়া আমি পূৰণ কৰো। এতিয়া চোৱা প্লাসে প্লাসতো প্লাসে হৈ গ'ল, প্লাসে প্লাসে আকৌ প্লাস আহিব। এইবাৰ ৰুট ওভাৰ 3 দি ৰুট ওভাৰ 2 তুমি ইনটু কৰা, তেনেহলে কিমান পাবা তুমি, দুয়োটা যেহেতু ৰুটৰ ভিতৰত আছে 3 2 যা কিমান হ'ব তোমাৰ 6 হবে, ঠিক আছে? এইখিনি তুমি প্লাস কৰি দিয়া, প্লাস কৰিব পাৰিবা নেকি, নোৱাৰা, কাৰো লগত কাৰো মিলো নাই, হয়নে? 6 ৰ লগত তুমি এইটো প্লাস কৰিব নোৱাৰা, ইয়াতে 3 আছে ভিতৰত আছে ৰুট ওভাৰ 2, ইয়াতে আছে ৰুট ওভাৰ 3, কাৰো লগত কাৰো মিল নাই, দ্যাট মিন্স আমাৰ आंसर ইয়াতে শেষ হৈ যাব, ঠিক আছে? নিশ্চয় বুজি পাইছা, একদম ইজি আছিল। रोमान সংখ্যাৰ 2 আমাক দিয়া আছে 3 প্লাস ৰুট ওভাৰ 3 এগেইনst 3 মাইনাস ৰুট ওভাৰ 3। তো ইয়াতে তো আমাক গোটেইখিনি বস্তু সেমে দিয়া আছে, কিন্তু আমি কৰিম কেনেকৈ চোৱা, ইয়াতে আমি এটা ফৰ্মুলা ইউজ কৰিব পাৰো। তুমি ইমাজিন কৰা কি এইটো a প্লাস b আৰু এইটো a মাইনাস b, হয়নে? তেনেহলে তোমাৰ কি হ'ব a স্কয়ার মাইনাস তোমাৰ কি হ'ব b স্কয়ার হ'ব, হয়নে? কিন্তু দুয়োটা পদে আমাৰ কি আছে সেমে কিন্তু দিয়া আছে, তথাপি তুমি এইটো কাম কৰিব পাৰা। তো এইটো আমি লিখিম কি 3 স্কয়ার লিখিম আৰু মাইনাস লিখিম কি ৰুট ওভাৰ 3 ৰ ওপৰতে তোমাৰ স্কয়ার। এতিয়া চোৱা 3 স্কয়ার কৰিলে তুমি কিমান পাবা 9, আৰু ইফালে চোৱা স্কয়ার আৰু ৰুট তোমাৰ কেনসেল হ'ব, থাকিব কিমান অনলি 3 থাকিব। এইটোৰ পৰা এইটো মাইনাস কৰি দিয়া, 9 ৰ পৰা 3 গলে তোমাৰ কিমান থাকিব একচুয়ালি 6 থাকিব। তো आंसर আমাৰ কত আহিব, যে आंसर এইটো হ'ব তোমাৰ কিমান 6। স্ক্রিনশট মাৰিবা তোমালোকে। এতিয়া চোৱা 2 নম্বৰ কোৱেশ্চনৰ ৰোমান সংখ্যাৰ 3 টু চোৱা, ইয়াতে আমাক দিয়া আছে ৰুট ওভাৰ 5 প্লাস ৰুট ওভাৰ 2 হোল স্কয়ার। তো তোমালোকে জানা কি এইটো ফৰ্মুলা আমি কোৰ পৰা ইউজ কৰিম একচুয়ালি, তোমালোকে এটা ফৰ্মুলা শিকিছিলা কি a প্লাস b হোল স্কয়ার, হয়নে? এইটো মানে কি হয় a স্কয়ার প্লাস b স্কয়ার প্লাস তোমার কি হয় টুয়াইস a। তো এইটো আমি ইয়াতে ইউজ কৰিম। তো ইয়াতে আমাক দিয়া আছে কি ৰুট ওভাৰ 5 টু তুমি গেস কৰা a আৰু এইটো গেস কৰা তুমি b, দ্যাট মিন্স আমাৰ কাৰণে কি হ'ব a স্কয়ার মানে হ'ব তোমাৰ ৰুট ওভাৰ 5 হোল স্কয়ার প্লাস b স্কয়ার মানে হ'ব তোমাৰ কি ৰুট ওভার 2 হোল স্কয়ার প্লাস তোমাৰ কি হ'ব 2 ইনটু a, a মানে কিমান হ'ব ৰুট ওভার 5, b মানে তোমাৰ কিমান আছে ৰুট ওভার 2 আছে, ঠিক আছে? এইখিনি তুমি ক্যালকুলেশন করা, সিম্পলিফাই কৰি দিয়া। চোৱা ৰুটৰ ওপৰত তোমাৰ কি আছে স্কয়ার এটা আছে, স্কয়ার আৰু ৰুট কি হ'ব কেনসেল হ'ব, ইয়াৰ পৰা থাকিব কিমান 5 প্লাস প্লাস এজ ইট ইজ লিখা, এইটো স্কয়ার আৰু ৰুট কেনসেল থাকিব কি 2, আকৌ প্লাস আছে প্লাস লিখা, 2 টু তোমাৰ বাহিৰত আছে তো বাহিৰতে থাকিব, আৰু এই দুয়োটা তোমাৰ কি হ'ব ইনটু হ'ব। যেহেতু ৰুট ওভার 5 আৰু ৰুট ওভার 2 দুয়োটা পূৰণ হৈ আছে, গতিকে 5 ইনটু 2 কৰিলে তুমি কিমান পাবা 10 পাবা। তো ৰুটৰ ভিতৰত কিমান থাকিব 10 থাকিব, এই দুয়োটা তুমি প্লাস কৰি দিয়া, 5 প্লাস 2 কৰা কিমান পাবা 7, 7 প্লাস তোমার কি হ'ব 2 আন্ডার রুট অফ 10, এইটো আমাৰ কাৰণে কি হ'ব आंसर হ'ব। নিশ্চয় বুজি পাইছা, একদম ইজি। এইটো তোমাৰ হল কি ফৰ্মুলা যোনটো আমি ইউজ কৰিলো। 4 নম্বৰটো চোৱা, ইয়াতে আমাক দিয়া আছে কি ৰুট ওভাৰ 5 মাইনাস ৰুট ওভাৰ 2 এগেইন চোৱা ৰুট ওভাৰ 5 প্লাস দিয়া আছে তোমাৰ কি ৰুট ওভাৰ 2, ইয়াতে তুমি গেস কৰিব লাগিব এইটো a আৰু এইটো b, এইটো a আকৌ এইটো b, কাৰণ ৰুট ওভাৰ 5 তোমাৰ সেম, ৰুট ওভাৰ 2 তোমাৰ কাৰণে কি সেম। তো ইয়াৰ পৰা আমি কি পাও a মাইনাস b ইনটু a প্লাস b, দ্যাট মিন্স আমাৰ কাৰণে কি হয় ফর্মুলাটো
এ স্কোয়ার মাইনাস তোমার কি হয় বি স্কোয়ার। এইটো ফর্মুলা আমি ইয়াতে এপ্লাই করি। তো ইয়ার পর আমার কি হবো, সোয়া তুমি ডাইরেক্টলি লিখি দিয়ে ইয়াতে তোমাক দিয়া আছে কিমান, এ মানে তোমার কিমান হয়ে আছে √5। তো √5 তুমি স্কোয়ার করে দিয়া মাইনাস তোমার ফর্মুলা, আকৌ তোমার বি কিমান দিয়া আছে √2। তো √2 উপৰত তুমি স্কোয়ার দিব লাগিব। এতিয়া চোৱা তোমালোকে জানা স্কোয়ার আৰু ৰুট কি হয় কেনসেল হয়, থাকিব তোমাৰ কি অনলি 5 থাকিব, মাইনাস মাইনাস এজ ইট ইজ এইটো মাইনাস। আকৌ চোৱা এইটো ৰুট আৰু এইটো স্কোয়ার তোমাৰ কি হ'ব কেনসেল হ'ব হয় নে, √2 আৰু স্কোয়ার কেনসেল আউট তুমি নেদেখালেও হ'ব, জাস্ট তুমি মনে মনে ৰাখিলে হ'ল। ইয়াৰ পৰা থাকিব কিমান তোমাৰ 2। এতিয়া চোৱা 5 ৰ পৰা তুমি কি কৰিব লাগে 2 মাইনাস কৰিব লাগে, কিমান থাকিব নিশ্চয় 3 থাকিব। তো এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল আনসার। বাকি দুটা আছে এই দুটো আমি কৰি আছো, তোমালোকে স্ক্রিনশট মাৰি লবা ধুনীয়া করে। তো সোয়া এবার এসে কি 2 নম্বর কোশ্চেন और रोमान अंकेर 5 নম্বর पे यात আমাক দিয়া আছে 3√5 মাইনাস 4√3 হোল স্কয়ার। তো যেহেতু হোল স্কয়ার আছে দ্যাট মিন্স এই দুইটা মিলে আমি গেস করি মে 3 আর √5 হল কি আমার কারণে এ আর 4 আর √3 হল কি আমার কারণে বি। তোমালোকে এইটো ফর্মুলা নিশ্চয় দেখা পাইছা কি হয়, আর তোমালোকে নিশ্চয় জানা a + b হোল স্কয়ার মানে কি হয়। তো ডাইরেক্ট মই সলিউশন স্টার্ট করি মিয়ার পৰা। মোর কারণে এ হয়ে আছে এইটো আর বি এইটো, দ্যাট মিন্স মই লিখিব লাগিব কি এ স্কয়ার, এ মানে তোমার কিমান হয়ে আছে 3√5 আর এইটো তুমি স্কয়ার মারি দিয়া মাইনাস আছে, গতিকে ইয়াতে তোমার কি হবো মাইনাস আর বি স্কয়ার মানে এইটো লাস্টত লিখিম মই 2 ইনটু এ মানে তোমার কি হয় 3√5 আছে, বি মানে তোমার কি আছে 4√3 আছে, প্লাস হবো তোমার কি বি স্কয়ার মানে কিমান 4√3 আর তার উপর তোমার স্কয়ার আইব। ইয়াতে চোৱা তোমালোকে নিশ্চয় এটা বস্তু দেখা পাইছা কি 3 ৰ ওপৰতো স্কয়ার আছে, √5 ৰ ওপৰতো স্কয়ার আছে। 3 স্কয়ার করলে তুমি কিমান পাবা 9 পাবা। আকৌ চোৱা যদি √5 টো চাও আমি স্কয়ার আর রুট ক্যান্সেল হ'ব, থাকিব কিমান 5। তো ইয়াতে চোৱা দুয়োটা মানে কি হৈ আছে পূৰণ হৈ আছে, যেনেকুৱা 2 ইনটু যদি √3 কৰা হয় তোমালোকে কি পাবা 2√3, দ্যাট মিন্স এই দুয়োটা কি হৈ আছে পূৰণ হৈ আছে। ইয়াতে 3√5 তোমাৰ কি হৈ আছে পূৰণ হৈ আছে। 3 স্কয়ার করে আমি কিমান পাইছো 9, আকৌ চোৱা স্কয়ার আৰু রুট ক্যান্সেল হৈ পাইছা কিমান 5, দ্যাট মিন্স আকৌ এই দুয়োটা আমি মাল্টিপল কৰিব লাগিব, ঠিক আছে। তো 9 ইনটু 5 করলে তোমাৰ কিমান হ'ব 45 হ'ব। তো 45 তুমি ইয়াতে লিখি দিয়া, নিশ্চয় বুজি পাইছা। আকৌ চোৱা তাৰ পিছত ইয়াতে কি আছে মাইনাস চিন আছে, মাইনাস লিখি লোৱা। 3 আৰু 2 তুমি পূৰণ কৰা, 3 2 তোমাৰ কিমান হ'ব 6, আকৌ চোৱা ইয়াতে পূৰণ হৈ আছে কিন্তু 6 আৰু তোমাৰ 4 মিলি তোমাৰ কিমান হ'ব 24 আহিব। তো 24 লিখা, আকৌ চোৱা √5 আৰু √3 পূৰণ হৈ আছে, দ্যাট মিন্স তুমি ৰুটৰ ভিতৰত লিখিব লাগিব 5 আৰু 3 মিলি তোমাৰ কিমান হ'ব 15 হয়নে। তো 15 তুমি ইয়াতে লিখিব লাগিব, প্লাস চিন আছে প্লাস তুমি ইয়াতে লিখি লোৱা। তাৰ পিছত চোৱা তুমি 4 স্কয়ার কৰা তুমি কিমান পাবা 16 আর √5 আৰু তোমাৰ কি হ'ব তোমাৰ স্কয়ারটো তোমাৰ কি হ'ব ক্যান্সেল আউট হ'ব। এই দুয়োটা তুমি কি কৰা আকৌ পূৰণ কৰা, 3 ইনটু 6 করলে তোমাৰ কিমান হ'ব 18 হ'ব। তো তার পিছত তোমাৰ হাতত কিমান থাকিব 1 থাকিব, 3 ইনটু 1 কৰিলে তোমাৰ কিমান হ'ব 4 হ'ব। তো ইয়াৰ পৰা তুমি কিমান পাবা 48 পাবা। তো 48 তুমি লিখা। এতিয়া 45 আৰু 48 তুমি প্লাস কৰি দিয়া তুমি কিমান পাবা চোৱা 8 আৰু তুমি 5 প্লাস কৰি দিয়া, ইয়াৰ পৰা তুমি 2 ইয়াতে 10 আৰু 13, তো 13 তোমাৰ কিমান হ'ব 3 থাকিব, 4 4 যায় 8 আৰু তোমাৰ হাতত কিমান আছে 1 আছে, তো 93 হ'ব। মাইনাস তোমাৰ ইফালে কিমান থাকিব 24 আন্ডার রুট অফ তোমার কি হবো 5 হবে 15 হবে। নিশ্চয় বুঝি পাইছা। তো এইটো আমি সলভ কৰিলো। তো ইয়াতে তুমি লক্ষ্য ৰাখিব লাগিব 2 3 4 প্ৰথম অৱস্থাত পূৰণ হ'ব, আকৌ তোমাৰ পূৰণ হ'ব কাৰ লগত √5 আৰু √3, এইখিনি পূৰণ কৰি আমি ইয়াতে লিখিব লাগিব। নেক্সট টু চোৱা ইয়াতে তোমাৰ দিয়া আছে 6 নম্বৰ। তো 6 নম্বৰত তোমাৰ একচুয়ালি কিমান আছে √7 মাইনাস 6 আকৌ √3 মাইনাস তোমাক দিয়া আছে √7 দিয়া আছে। ইয়াতে চোৱা যেহেতু মান বিলাক আমাক বেলেগ বেলেগ দিয়া আছে, গতিকে আমি কি কৰিম প্ৰথমটো নিচিনা করে আমি সলভ করি রোমান অঙ্কের অনার নিচিনা। তো √7 দিয়ে এইখিনিকে আমি প্রথম অবস্থাত ইনটু করি। তো চোৱা √7 আর এইফালে তোমার কিমান আছে √3 মাইনাস √7 হ'ব, পূরণ কৰিলা। আকৌ চোৱা -6 এর এইখিনি পূরণ কৰা, তো -6 তুমি ইয়াতে লিখা আৰু √3 লিখা, √3 ব্রেকেট দি লবা, মাইনাস তোমার কি আছে √7 আছে। তো করে দিই এইখিনি পুরো। এতিয়া তুমি √7 আৰু তোমাৰ কি আছে √3 দুয়োটা পূৰণ হৈ আছে, গতিকে ডাঙৰ কৰি তুমি বৰ্গমূলৰ চিনটো দি দিয়া, 7 আৰু 3 তুমি ইনটু কৰা, তুমি কিমান পাবা 21। ঠিক আছে। নেক্সট চোৱা √7 আৰু মাইনাস √7 তোমাৰ কি হ'ব ইনটু হ'ব, প্লাস মাইনাসে তোমাৰ কি হ'ব মাইনাস। আৰু তোমালোকে নিশ্চয় জানা দুটা যদি সেম অঙ্ক রুটৰ ভিতৰত থাকে আৰু যদি আমি মাল্টিপল কৰো তেনেহলে আমাৰ কি হয় রুট বিলাক ক্যান্সেল হয়, ইয়াৰ পৰা সিঙ্গেল আমি এটা মান পাও। ঠিক আছে, বর্গমূল বাদ দিয়ে আমি লিখিব লাগিব
তো ইয়াতে চোৱা ৰুট অভাৰ 7 আৰু ৰুট অভাৰ 7 পৰা তুমি মাল্টিপল কৰিলে এটা 7 পাবা লিখি দিয়া এইটো 7 কাম শেষ তুমি ইফালে আহা মাইনাস এ প্লাস তোমার কি হ'ব মাইনাস হ'ব 6 আৰু ৰুট অভাৰ 3 ইনটু কৰিলে তুমি কি পাবা 6 ৰুট অভাৰ 3 এ পাবা নেক্সট চোৱা মাইনাস এ তোমাৰ কি হ'ব প্লাস হ'ব 6 ৰ লগত আকৌ তুমি কি কৰা ৰুট অভাৰ 7 ইনটু কৰা তেতিয়াহ'লে তুমি কিমান পাবা 6 ৰুট অভাৰ 7 এ পাবা তো ইয়াতে চোৱা তুমি আৰু সিম্পলিফাই কৰিব পাৰা নেকি নোৱাৰা গতিকে আমি এইটো এনসার ইয়াতে ৰাখিব লাগিব তো তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা ধুনীয়া কৰি এতিয়া চোৱা 7 নম্বৰটো চোৱা ইয়াতে আমাক দি আছে কি 2 প্লাস ৰুট অভাৰ 6 4 প্লাস ৰুট অভাৰ 6 বেলেগ বেলেগ নিয়মতে কৰিব পাৰা তো মই এটা নিয়ম ইউজ কৰিম ইয়াতে সেম 2 দি এইখিনি পূৰণ কৰিম আকৌ ৰুট অভাৰ 6 দি এইখিনি পূৰণ কৰিম তো ইয়াতে মই সলিউশন লিখি আছো আৰু কামটো কৰি আছো সো তেনেহলে কি হ'ব 2 মোৰ ইয়াতে আহি যাব আৰু 2 লগতে ব্ৰেকেটৰ গোটেইখিনি ইয়াতে লিখিম ব্ৰেকেট মানে কি পূৰণ বুজাই আছে তোমালোকে বুজিয়ে পোৱা এইটোৰ কাম শেষ এতিয়া চোৱা প্লাস ৰুট অভাৰ 6 আছে তো প্লাস ৰুট অভাৰ 6 লিখিম মই আকৌ এইখিনি পূৰণ কৰিব লাগে তো মই লিখিম 4 প্লাস ৰুট অভাৰ 6 এবাৰ সিম্পলিফাই কৰি দিয়া 2 ইনটু 4 কৰা কিমান পাবা 8 তো 8 লিখা প্লাস আছে প্লাস লিখি দিলো কারণ ইয়াতে তো মাইনাস নাই গতিকে প্লাসে 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 হ'ব 2 আৰু ৰুট অভাৰ 6 যদি আমি পূৰণ কৰো তো কি হ'ব 2 ৰুট অভাৰ 6 একেলগে হৈ যাব পুরো নাম্বার হৈ গ'ল প্লাস 4 ৰ আগতে কি আছে প্লাস আছে প্লাসে 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 হ'ব ৰুট অভাৰ 6 ইনটু 4 যদি আমি কৰো আমি কি পাম 4 ৰুট অভাৰ 6 আকৌ চোৱা ইয়াতে প্লাস আছে তো প্লাসে প্লাসে তোমাৰ প্লাসে হ'ব ৰুট অভাৰ 6 আৰু ৰুট অভাৰ 6 দুয়োটা সেম আৰু দুয়োটা আমি পূৰণ কৰিব লাগে গতিকে ৰুট বিলাক উঠি যাব জাস্ট তোমাৰ কি হ'ব অনলি 6 ইয়াতে আমি লিখিব লাগিব এতিয়া চোৱা 8 আৰু 6 দুয়োটা বাহিৰত আছে দুয়োটা আমি কি কৰিব পাৰো প্লাস কৰিব পাৰো হয়নে প্লাস তো তুমি কৰি দিয়া ইয়াৰ পৰা 2 ইয়াতে লোৱা 10 আৰু ইয়াতে থাকিব কিমান 4 তো হৈ যাব তোমাৰ টোটাল কিমান 14 নেক্সট কাম তুমি ইয়াতে কৰিব পাৰা চোৱা ৰুটৰ ভিতৰত 6 আছে আকৌ ৰুটৰ ভিতৰত 6 আছে গতিকে বাহিৰৰ নাম্বাৰ বিলাক আমি প্লাস কৰিব পাৰো তো 2 প্লাস 4 কৰা তুমি কিমান পাবা 6 ইয়াতে আমি লিখিব পাৰো 6 ৰুট অভাৰ 6 থাকিব হয়নে ইয়াতে দুটা ৰুট অভাৰ 6 ইয়াতে 4টা ৰুট অভার 6 টোটাল কেইটা ৰুট অভাৰ 6 হ'ব 6টা ৰুট অভাৰ 6 হ'ব এটো আমাৰ কাৰণে কি হ'ব ফাইনাল আনসার হ'ব তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা আৰু স্টেপ বাই স্টেপ নোট ডাউন কৰিবা ভিডিওটো ভাল লাগিলে লাইক শেয়ার কমেন্ট আৰু সাবস্ক্রাইব টু কৰি দিবা থ্যাংক ইউ